আজি আমাৰ মাজত উপস্থিত হৈছেহি এগৰাকী নেদাৰল্যান্ডৰ নিবাসী প্ৰবাসী ভাৰতীয় সন্মানেৰে সন্মানিত তেওঁ প্ৰথম অসমীয়া ব্যক্তি আৰু সেই নহয় নাইটহুড অফ দ্য অৰ্ডাৰ অফ অৰেঞ্জ নাছাও সন্মানেৰেও তেওঁ সন্মানিত অসমৰ সুসন্তান তেওঁ হ'ল ৱাহিদ চেলে আপোনাক বহুত বহুত স্বাগতম জনাইছো আমাৰ ষ্টুডিঅ'লৈ অহাৰ বাবে ধন্যবাদ হয় যেহেতু আপুনি নেদাৰল্যান্ডত থাকে তাৰে নিবাসী আপোনাৰ শৈশৱ কালৰ অসমখন your childhood Assam কেনেকুৱা আছিলে এটো অন্য ধৰণৰ আছিলে অন্য ধৰণৰ কাৰণ এই ধৰণে ইমান ঘৰবাৰী নাছিলে সবফালে হেউজিয়া গছ ফুল কিন্তু সেইবিলাক অসমত এতিয়া দেখিবলৈ পোৱা নাযায় তাৰোপৰি মই এটা আমাৰ ঘৰটো আছিলে টিন ৰুফ তাত যেতিয়া বৰষুণ পৰে বৰষুণৰ যোৰহাট আপোনাৰ জন্মস্থান মোৰ যোৰহাট জন্মস্থান যোৰহাটৰ পৰা আমি নাগালেণ্ডলৈ গ'লো আৰু নাগালেণ্ডৰ পৰা মই তেতিয়া কেৰালালৈ গ'লো এৰোনটিক্স আপুনি এৰোনটিক্যাল ইঞ্জিনিয়াৰিঙত ট্ৰেইনিং লৈছিলে কিন্তু সেই সময়ত এৰোনটিক্যাল কিয় বাছি ল'লে আপুনি আদাৰটো ইঞ্জিনিয়াৰিং সাবজেক্ট আছিলে এইটো হয় মোৰ সৰুৰে পৰা উৰাজাহাজৰ প্ৰতি উইকনেছ এটা আছিল মই আজি বহুত দিন অসমীয়া কোৱা নাই 1983 চনৰ পৰা গতিকে অসমীয়া ক'বলৈ অলপ দিগদাৰ হয় তথাপি মই অসমীয়াতে চেষ্টা কৰিম নিশ্চয় সেই সময়ত ইণ্ডিয়াত দুখন ঠাইত এয়াৰক্ৰাফ্ট মেইনটেনেন্স ইঞ্জিনিয়াৰিং পঢ়িব পৰা গৈছিল এখন আছিলে দামদাম এয়াৰপৰ্টত এতিয়া নেতাজী সুভাষ চন্দ্ৰ বোস আৰু ইটো আছিলে এৰ্নাকুলাম কেৰালাত মই সেই এৰ্নাকুলামতে হেৰি পঢ়িবলৈ সুবিধা এটা পালোঁ সেইকাৰণে কেৰালা গৈ এয়াৰক্ৰাফ্ট মেইনটেনেন্স ইঞ্জিনিয়াৰিং পঢ়িছিলোঁ Then you shifted to IT sector in 1965 long back 45 years long back কিন্তু IT sector হেতু সময়ত কিয় ভাবিলে এই বিভাগলৈ আপুনি আহিব এটো হৈছে কি মই ইণ্ডিয়াত থাকোতে আইটিৰ বিষয়ে কম্পিউটাৰৰ বিষয়ে একোৱে খবৰ পোৱা নাছিলো Did you see the potential No ইণ্ডিয়াত থাকোতে মই সেই বিষয়ে একোৱে নাজানিছিলো মই ইণ্ডিয়াৰ পৰা মোৰ কলেজে হায়াৰ ট্ৰেইনিঙৰ কাৰণে জাৰ্মানীলৈ পঠিয়ালে জাৰ্মানীত মই মিউনিকত কাম কৰিছিলোঁ মানে ট্ৰেইনিং পাইছিলোঁ কিন্তু মিউনিকৰ পৰা গৈ মই হামবুৰ্গলৈ গ'লোঁ হামবুৰ্গত মই লুফটানছা এয়াৰলাইন্সত কাম কৰিছিলোঁ লুফটানছা এয়াৰলাইন্সত কাম কৰোঁতে তাত দেখিছিলোঁ যে সিহঁতে নিউমেৰিকেল কণ্ট্ৰল মেচিন হেৰি কৰিছিলে ইউজ কৰিছিলে আৰু নিউমেৰিকেল কণ্ট্ৰল মেচিনবিলাক আছিলে কম্পিউটাৰে চলোৱা সেই প্ৰথম মানে মোৰ কম্পিউটাৰৰ লগত হেৰি হৈছে ইনডাইৰেক্টলি কম্পিউটাৰে কেনেকৈ কি কৰে সেইটো দেখিছিলোঁ তেতিয়া তাতে প্ৰথম ইণ্টাৰেষ্ট হৈছে প্ৰথমে যেতিয়া নেদাৰল্যান্ডত চাকৰি কৰিছিলে সেই সময়ত কেনেকুৱা অনুভৱ হৈছিল তাতে চাকৰি কৰি কাৰণ আমি জানো যে নেদাৰল্যান্ড বা যিকোনো ইউৰোপিয়ান কান্ট্ৰিজ খুব কৰ্ম তেওঁলোকে ওয়াৰ্ক এথিক্সটো খুব বেছি দুটা হেৰি প্ৰথমতে গৈ মই কাম কৰিছিলোঁ জাৰ্মানীৰ ৱৰ্ক ইথিক্স উনিক এনেকুৱা ৱৰ্ক ইথিক্স ক'তো পোৱা নাই কাম কৰি যাবলৈ শিকিলোঁ টু লভ টু ৱৰ্ক এইটো মই জাৰ্মানীত শিকিলোঁ জাৰ্মানীৰ পৰা হামবুৰ্গলৈ গ'লোঁ জাৰ্মানীৰ পৰা হলেণ্ডলৈ গ'লোঁ হলেণ্ডৰ ৱৰ্ক ইথিক্স অলছ' ভেৰি হেৰি এক্সেলেণ্ট ৱৰ্ক ইথিক্স কিন্তু ইমান হেৰি জাৰ্মানীৰ নিচিনা ৰিজিড নহয় ইট ইজ এ ৰিলেক্স এটমছফিয়াৰ কিন্তু কাম মানে ৱৰ্ক ইথিক্স ইজ ভেৰি হাই আৰু সেই পৰিৱেশত ধৰক আপোনাৰ চা চিনাকিও খুব কম আছিলে তেতিয়া কিমানমান ভাৰতীয় আছিলে বাৰু আপুনি জনাত সেই সময়ত প্ৰথম হামবুৰ্গত থাকোঁতে বা মিউনিকত থাকোঁতে মোৰ সেইধৰণে ভাৰতীয়ৰ লগত সিমান সম্বন্ধ নাছিলে কনচেনট্ৰেশ্যন নাছিলে টু ষ্টাডি তাৰপিছত মই দিনত হেৰি কৰিছিলোঁ ট্ৰেইনিং কৰিছিলোঁ আবেলি স্কুলত ক্লাছ এটেণ্ড কৰিছিলোঁ গতিকে ছ'চিয়েল লাইফ এই ধৰণে একো নাছিলে কিন্তু যেতিয়া মই হেৰিলৈ গ'লোঁ হলেণ্ডলৈ গ'লোঁ হলেণ্ডত গৈ মানে ইণ্ডিয়ান এয়াৰলাইন এছ'চিয়েশ্যন এখন আছিলে তাৰ মই মেম্বাৰ হ'লোঁ তাৰ পৰাই মানে বহুত অসমীয়া ইণ্ডিয়ান মানুহৰ লগত মোৰ
চিনা পৰিচয় হ'ল আৰু লাহে লাহে মই তাত এক্টিভ ৰোল এটা লৈছিলোঁ হয় এইখিনিতে মই সুধিব বিচাৰিছোঁ যেহেতু আপুনি ক'লে যে এটা যিমানেই নহয় এখন বেলেগৰ দেশত গৈ পেলাই অকলশৰীয়া ফিল হৈছে মেবি দ্যাট ইজ দ্য ৰিজন এনেকুৱা লাগিলে নেকি যে আই শুড ইনভলভ ইন ছ'চিয়েল এক্টিভিটিজ নহয় মই সৰুৰে পৰাই খুব এক্টিভ আছিলোঁ মই যেতিয়া স্কুলত পঢ়োঁ যোৰহাটত মই তেতিয়াৰ পৰা মইনামেলৰ এক্টিভ মেম্বাৰ হয় তাৰপিছত যেতিয়া মই নাগালেণ্ডলৈ যাওঁ মই হাইস্কুল ষ্টুডেণ্ট হৈ থাকোঁতেই মই মানে যোৰহাটৰ পৰা কালচাৰেল ডেলিগেশ্যন নাগালেণ্ডলৈ নিছিলোঁ তাৰ অল ইণ্ডিয়া ৰেডিঅ' খুলিছিলে তাতো মই এক্টিভ যোগ দিছিলোঁ গতিকে ছ'চিয়েল যিটো মোৰ হেৰি আছে এক্টিভিটি ওৱান ইয়েৰ দি আদাৰ কেনেকৈ নাজানো বাট ফ্ৰম মাই ভেৰি চাইল্ডহুড আই ৱাজ এক্টিভ আপুনি আপোনাৰ অৰ্গেনাইজেশ্যনটোৰ নাম মোৰ এটা অৰ্গেনাইজেশ্যনে মই এক্টিভ নহয় মই বেলেগ বেলেগ অৰ্গেনাইজেশ্যনত এক্টিভ মই প্ৰথমতে মেম্বাৰ হ'লোঁ ইণ্ডিয়ান এলুমনি এছ'চিয়েশ্যন